আমি আজি আপোনালোকক শুনাবলৈ লৈছোঁ এজন যুৱকৰ কাহিনী। যুৱকজনৰ কাহিনী শুনিলে আপুনিও ভাবিবলৈ বাধ্য হ'ব যে মানুহ হিচাপে প্ৰকৃততে আমি কি কৰি আছোঁ। যুৱকজনৰ নাম লোহিত নাথ, পেছাত এজন গাড়ী চালক। পিছে বেলেগৰ গাড়ী চলোৱা ব্যক্তি এজনে কেনেকৈ মানৱ সেৱাৰে মানুহৰ জীৱন সলাই পেলাব পাৰে সেয়া নেদেখিলে হয়তো আপুনি বিশ্বাসেই কৰিব নোৱাৰিব। লোহিত নাথে নিজৰ সীমিত উপাৰ্জনেৰে গুৱাহাটীৰ গণেশ নগৰত এখন বৃদ্ধাশ্ৰম গঢ়ি তুলিছে। ব্যৱসায় বা কিবা উপাৰ্জনৰ বাবে নহয়। লোহিতে এই আশ্ৰমখন গঢ়িছে সমাজৰ বাবে কিবা এটা কৰাৰ তীব্ৰ তাৰণাত। সদায় গৈ থকা পথত দেখি থকা আৰ্ত দুৰ্গতৰ সেৱাৰ অৰ্থে। বৰ্তমান সেইখন বৃদ্ধাশ্ৰমত নগৰাকীকৈ আইতাই হাঁহি মাতি জীৱন অতিবাহিত কৰিছে। লোহিত নাথৰ বৃদ্ধাশ্ৰমখনত আপুনিও এবাৰ আহিবচোন। আমি JNK নিজৰ পৰিয়ালৰ ফালৰ পৰা এবাৰ গৈছিলোঁ। পাহাৰৰ টিলাত এটি সুন্দৰ আশ্ৰয়ত খুব সযতনে ৰাখিছে পৰিয়ালটোৱে নগৰাকীকৈ আইতাক। নিজৰ মাতৃৰ দৰে স্নেহ শ্ৰদ্ধা কৰি আলফুলে ৰাখিছে। লোহিত নাথৰ কাহিনী আগতেও এবাৰ আমি লিখিছিলোঁ। বহুত বাতৰি কাকত তথা ছ'চিয়েল মিডিয়াতো প্ৰচাৰ হৈছিল। কিন্তু কিছুমান কাহিনীৰ দৰে বাৰে বাৰে লিখিও আমনি নলগা, বাৰে বাৰে চালেও আমনি নলগা এটি কাহিনী লোহিত নাথৰ জীৱন কাহিনী। সম্পত্তিৰ লালসাত পিতৃ মাতৃক শাৰীৰিক মানসিক নিৰ্যাতন চলোৱা, পিতৃ মাতৃয়ে বনোৱা ঘৰ ভাঙি অট্টালিকা বনাবলৈ উঠি পৰি লগা, পিতৃ মাতৃক পথৰ দাঁতিত ৰাতিৰ অন্ধকাৰত পথত এৰি থৈ যোৱা সন্তানৰ কিমান যে কাহিনী আজিকালি আমি প্ৰায়ে শুনিবলৈ পাওঁ। সেই একেই সময়তে একেই দিনে চলি আছে অসহায় পিতৃ মাতৃৰ পৰিয়ালৰ বহু কাহিনী। নিষ্ঠুৰ পৃথিৱীখনত যাৰ সন্তানৰ ওচৰত পিতৃ মাতৃৰ নিৰাপদ নহয়, পিতৃ মাতৃ যেন আজি অসহায়। পিছে পৃথিৱীখন বৰ বিচিত্ৰ। তেজৰ সম্পৰ্ক নথকাকৈ অচিনাকি হৈও কাৰোবাক পিতৃ মাতৃ হিচাপে আঁকোৱালি লোৱাৰ দুৰ্বাৰ হেঁপাহ থকা মানুহ এইখন পৃথিৱীত সমাজত কিন্তু এতিয়াও আছে। তাৰেই এটি দৃষ্টান্ত শ্ৰী লোহিত নাথ। এই বাৰ্তা দিয়াৰ বাবেই বাৰে বাৰে আহিব লাগে লোহিত নাথৰ দৰে ব্যক্তিৰ কাহিনী। সমাজত নিজৰ পিতৃ মাতৃক যত্ন ল'বলৈ শিকক হেৰৌ সন্তানসকল। যি পিতৃ মাতৃৰ পৰিচয়ে আজি তুমি সমাজত পৰিচিত, সেই পিতৃ মাতৃক অৱহেলিত নকৰিবা। বৃদ্ধ বয়সৰ শেষ ভৰসাইতো তুমি। এই কথা উপলব্ধি কৰা। লোহিত নাথৰ দৰে হ'বলৈ শিকা। পৃথিৱীত এতিয়াও ভালেখিনি ধুনীয়া কাম কৰিবলৈ বাকী আছে। আমি পাৰিলে মানৱ সেৱাত ব্ৰতী হৈ এনে মানুহক সহায় কৰিব লাগে। নিৰাশ্ৰয়ক আশ্ৰয় দি, বস্ত্ৰহীনজনক বস্ত্ৰ প্ৰদান কৰি, ক্ষুধাতুৰক অন্ন প্ৰদান কৰি। সহায় কৰিব নোৱাৰিলেও অকণমান উৎসাহটো যোগাবই পাৰি। কাৰোবাৰ ভাল কৰিব নোৱাৰিলেও অপকাৰ কৰাৰ, অন্যায় কৰাৰ মানসিকতা ত্যাগ কৰক। লোহিত নাথৰ এই কৰ্ম দৃষ্টান্তই এটি আদৰ্শ হৈৰক, আমি তাকে কামনা কৰিছোঁ। মানৱ সেৱাৰ অভিযান সফলতাৰে চলি থাকক লোহিত নাথৰ। এয়া এক নিস্বাৰ্থ সেৱা। লোহিত নাথে অতি আন্তৰিকতাৰে পৰিয়ালৰ সমষ্টিটি প্ৰাণীৰ লগতেই কৰি আছে আইতা কেইগৰাকীৰ শুশ্ৰূষা সেৱা। এয়া যে স্বাৰ্থ নিষ্ঠুৰতাৰে ভৰি পৰিব খোজা সমাজত ভাল পোৱাৰ অকণমান অক্সিজেনৰ দৰে কাম কৰে। কোনোবাই যদি বিষয়টো আৰু অধিক ভালদৰে জানিব বিচাৰে তেনেহ'লে আমি এটি যোগাযোগ নম্বৰ দিছোঁ 8011799455। এই নম্বৰটো হৈছে লোহিত নাথৰ। বৃন্দাবন আশ্ৰম অল্ড এজ হোম, গণেশ নগৰ, বামুণী মৈদান, গুৱাহাটী 21ত তেখেতৰ এই বৃদ্ধাশ্ৰমখন। আপোনালোকে এইখন বৃদ্ধাশ্ৰমৰ আইতা কেইগৰাকীৰ অকণমান সহায়ৰ হেতু ধন প্ৰদান কৰিব পাৰে। একাউণ্ট নম্বৰ
আমি ডেছক্ৰিপশ্যনত দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। JNKD নিউজৰ ফালৰ পৰা আমি লোহিত নাথলৈ জনাইছোঁ উষ্ম অভিনন্দন, আন্তৰিক ধন্যবাদ। ইতিমধ্যেই JNKD নিউজ তথা হেল্পিং হেণ্ড সংস্থাৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত শ্ৰী লোহিত নাথলৈ যুৱ সমাজ ৰত্ন বঁটা প্ৰদান কৰা হৈছে আৰু এইবেলি NB নিউজৰ পৰিয়ালৰ তৰফৰ পৰা লোহিত নাথলৈ এই সন্মান আগবঢ়োৱা হৈছে। আমি আশা কৰিম লোহিত নাথৰ এই জীৱনৰ যাত্ৰাপথত আপুনি অকণমান হ'লেও সহায়ক হ'ব। JNKD নিউজৰ পৰিয়ালৰ ফালৰ পৰা আমি জনাইলোঁ শুভেচ্ছা, শুভকামনা, পৰমেশ্বৰলৈ প্ৰাৰ্থনা। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ।